ক'ব কথাখিনি কি ক'ব আছে উপাধ্যক্ষ মহোদয় কৰিব নালাগে এই বিষয়টো যেটো নন টিচিং ষ্টাফৰ কথাটো ইয়াত আনা হৈছে আৰু 2013 চনত যিবিলাক প্ৰাদেশিকৰণ হৈছিল সেই শিক্ষকসকলে তেতিয়া আইনমতে তেওঁলোকে ৰেগুলাৰ পেমেণ্টটো পাই আছে আৰু নন টিচিং ষ্টাফেও তেওঁলোকে ৰেগুলাৰাইজ কৰা হৈছে তেওঁলোকৰ চাকৰি কিন্তু 2018 চনৰ এক্টৰ পিছত যিখিনি টিচিং ষ্টাফ তেওঁলোকক অধিকাংশ টিউটৰ কৰি দিয়া হ'ল আৰু নন টিচিং ষ্টাফক তেওঁলোকক এটা ফিক্স চেলাৰি দিয়া হ'ল আৰু দেখা গ'ল তেওঁলোকৰ যেটো কোৱালিফিকেশ্যন তেওঁলোকৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ ঠিকে আছে কিন্তু তেওঁলোকক অন্যান্য বিভাগৰ কৰ্মচাৰীৰ সমান তেওঁলোকক মৰ্যাদাটো দিয়া হোৱা নাই এই ক্ষেত্ৰত আমি গম পাইছিলোঁ কালিও যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এইবাৰ আকৌ কিবা এমেণ্ডমেণ্ট আনিব বুলি কৈছিলে আমিও বহুদিন ধৰি এইটো অপেক্ষা কৰি আছিলোঁ যে 2018 এক্টৰ যদি এমেণ্ডমেণ্ট আনে ইয়াত বোথ টিচিং এণ্ড নন টিচিং দুইটা ছেকশ্যনতেই এমেণ্ডমেণ্ট অলপ আনিব লাগিব কাৰণ টিচাৰসকলৰ আমি দেখিছোঁ যে অসমত কেইবা খোৱা আছে যিসকলৰ টেট আৰু আদাৰ যি তেওঁলোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন গোটেইখিনি সম্পূৰ্ণ ঠিক আছে কিন্তু তেওঁলোক এতিয়ালৈকে ৰেগুলাৰাইজ হোৱা নাই তেওঁলোকৰ টিউটৰ বনাই ৰখা হৈছে আৰু নন টিচিং ষ্টাফে বহুতে কিন্তু এতিয়ালৈকে এই আইনৰ আওতাত পৰা নাই কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল 2013ত যিবিলাক প্ৰভিঞ্চিয়েল হৈছিল আৰু 2021ত হৈছিল একেই ক্ৰাইটেৰিয়াৰ একে কেটেগৰী স্কুলবিলাক ভেঞ্চাৰ একে সময়তে কৰা তেওঁলোক একে নিয়মত ৰিকগনাইজ হোৱা তেওঁলোকৰ কোৱালিফিকেশ্যন গোটেইখিনি ছেম কিন্তু তেওঁলোক হৈ গ'ল ৰেগুলাৰ তেওঁলোক হৈ গ'ল টিউটৰ আৰু তেওঁলোক হৈ গ'ল ৰেগুলাৰ যিখিনি নন টিচিং ষ্টাফ আৰু বাকী পিছৰখিনি নহ'ল এই কথাটো কিন্তু বহুত তেওঁলোকে ঘূৰি থাকে বিভিন্নজনক কোৱাই আন্দোলন কৰি থাকে কিন্তু এই যে বৈষম্যটো হৈ গ'ল এইটো আমি ভাবোঁ যে যদি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এবাৰ এমেণ্ডমেণ্টটো আনিব এবাৰ যদি এমেণ্ডমেণ্ট আনি এই সমস্যাটো চিৰতৰে সমাধান কৰি দিয়ক ইয়াৰ পিছত যাতে অসম বিধানসভাৰ মজিয়াত এই বিষয়টো আৰু উত্থাপন কৰিব লগা নহয় এই কথাটো মই ভাবোঁ যে